তো গুড মৰ্ণিং বহুত দিনৰ পৰা ভাবি আছিলোঁ যে টাৱাং যাম আৰু ফাইনেলি যে ওলাই দিলোঁ টাৱাং ট্ৰিপলৈ বুলি আৰু ঠাণ্ডা বহুত আছে কিন্তু হ'লেও বেলেগ জোচ এটা উঠি আছে সেইকাৰণে পুৰা ওলাই দিলোঁ এতিয়াই ডিচেম্বৰ লাষ্টতে আৰু আজি ফাৰ্ষ্ট যাম আমি তেজপুৰ টু দিৰাঙত আমি ফাৰ্ষ্ট ডে তাতে হোটেল বুক কৰি থৈ আছে ফাৰ্ষ্ট ডে আমি দিৰাঙত থাকিম তাৰ পাছদিনাখন যাম আমি দিৰাং টু টাৱাং আৰু ভাবিছোঁ আপোনালোকক এই ভিডিঅ'টোত সকলোবোৰ দেখুৱাই যাবলৈ চেষ্টা কৰিম তো আপোনালোকক মোৰ লগত বলক টাৱাং ট্ৰিপ দেখুৱাই থাকিবলৈ চেষ্টা কৰিম যিহেতু এসপ্তাহমান নাথাকৈ পুৰা লাইট চাইট ভালকৈ অফ কৰি থৈ যাওঁ আৰু এইফালে আছে আমাৰ জুবিন দা জয় জুবিন দা অতিকে জুবিন দা নিয়াই দিয়ক আৰু দৰ্জা চৰ্জা লক কৰি থৈ যাওঁ ভালকৈ তো বলক আজিৰ যাত্ৰা আৰম্ভ কৰক তোক কাম যিমান কৰিলে নহয় এতিয়াও কাম এটা আছে অফিচত জল্দি 5 মিনিটমানৰ কাম এটা আছে কৰি কিনে যাওঁ যিমান কৰিলে নহয় কি ক'ব আৰু উপায় নাই কৰ্মই ধৰ্ম হৈ গ'ল সৰু কাম এটা আছিলে কৰিলোঁ এতিয়া যাওঁ ৰোহিতক লওঁ লৈ তেনেকৈ ডাইৰেক্ট কলেজ আমাৰ নিকুদা সিফালে নগাঁৱৰ পৰা নিকুদা আৰু বৌ আহি আছে এতিয়া আমাৰ ফাৰ্ষ্ট কাম হৈছে বেগ চেক বান্ধি লোৱা আৰু এইফালে বেগ বান্ধি আছে বেগ বান্ধাটো বহুত জ্বালা নিকুদাহঁত নগাঁৱৰ পৰা আহি তেজপুৰ পালে কিন্তু আমি এতিয়া ৰুমৰ পৰা গৈ এইখিনি 0.5 কিলোমিটাৰ ৰাস্তা গৈ পোৱা নাই কিন্তু নিকুদা যিটো নেকি এটা জোচ বেলেগ জোচ পুৱাই পুৱাই আহিছে পুৰা জল্দি আহিছে ইয়াত মই বহিব পাৰিম নে সন্দেহ আছে দেই পুৰা গপচ আলদি যাব পাৰিম পুৰা হৈ গ'ল আৰু এইফালে আহি পেলাই ইয়াৰ নিকুদাহঁত আৰু নিকুদাহঁতে পুৰা একদম ৰাইডিং জেকেট টেকেট পিন্ধি আহিছে আৰু গাড়ীও পুৰা মডিফিকেশ্যন কৰি একদম ফাৰ্ষ্ট ক্লাছ কৰি লৈ আহিছে 220 যেন নালাগে এতিয়া এইখন পুৰা বনাই লৈ আহিছে তো আহি পেলাই নিকুদাহঁত এতিয়া আমি ডাইৰেক্ট যাম দিৰাং তাত মোটামুটি ইয়াৰ পৰা হ'ব 150 কিলোমিটাৰমান হ'ব আৰু তাতে কিবা এটা খাই ল'ম আৰু ইয়াৰ পাই গ'লোঁ আহি আমি দাবৰী নেশ্যনেল পাৰ্ক আৰু পুৱাই পুৱাই যিহেতু আমি আহিছোঁ ইয়াৰে যিটো নেকি একদম পুৰা ফ্ৰেছ হাৱা সেই ফ্ৰেছ হাৱাটো পাইছোঁ বহুত ধুনীয়া লাগিছে এইখন হৈছে দাবৰী নেশ্যনেল পাৰ্ক আৰু এতিয়া আহি পালোঁ ভালুকপুং আৰু আমি পাছ আগতে বনাই থোৱা আছিল বাৰু ইয়াত পাছটো দেখাব লাগিব আগতে যিটো বনাই থোৱা আছিল সেইকাৰণে ডাইৰেক্ট দেখালে হ'ব আৰু মানে বনাওঁতে টাইমটো নালাগে আৰু এতিয়া আমি আহিলোঁ হোটেলত আৰু এতিয়া ইয়াতে ৰুটি আলু চব্জি এনেকৈ খাই লওঁ আৰু এইফালে হৈছে নিকুদা আৰু বৌ আৰু এইফালে হৈছে ইয়াৰ ৰোহিত ৰুটি খাই লৈ এতিয়া আমি ইয়াত ফল অলপ লৈ আছোঁ মানে ডাইৰেক্ট গৈ ৰাতিয়ে ভাত খাম এতিয়া সেইকাৰণে ইয়াৰ পৰা অলপ চাকল লৈ লওঁ আৰু বজাৰ কৰি আমি মানে এতিয়া ইয়াত আৰু ক'তো ভাত পানী নাখাওঁ আৰু ডাইৰেক্ট গৈ ভাবিছোঁ দিৰাঙতে ভাতটো খাম সেইকাৰণে ইয়াতে অলপ ফল মূল লৈ লওঁ ইয়াতে আৰু এইবাৰ বতৰটো বহুত গৰম মানে ডিচেম্বৰ মাহত আগে পিছে কি হয় বহুত ঠাণ্ডা হয় এনেকুৱা দিনত আৰু কুঁৱলী দি থাকে কিন্তু আজি চাওক নাই এতিয়া কেনেকুৱা ৰ'দ দিছে পুৱাই পুৱাই কুঁৱলী বোলা বস্তুৱেই নাই তো আমি এতিয়া ইয়াত ধুনীয়া ভিউ পইণ্ট এটা ৰৈছোঁ ইয়াত বঢ়িয়াকৈ ফটো চটো উঠি কৰি লওঁ এইফালে বঢ়িয়া পাহাৰটো 2 কাষা পাহাৰ মাজতে বঢ়িয়া ভিউ পইণ্ট এটা ফটো চটো অলপ উঠি লওঁ ইয়াত এইফালে চব ফটো মাত ব্যস্ত বাবা পৰি যাবা এইফালে ইয়াতে বঢ়িয়াকৈ ফটো কেইখনমান উঠি লওঁ লৈ আকৌ যাম আৰু মানে আমি সোনকালে আহিছোঁ এইটো কাৰণে যে মাজে মাজে ফটো চটো উঠিমতো সেইকাৰণে কম টাইমটো লাগিব এনে একেদিনাই ইমান মানে 150 কিলোমিটাৰ টাইম নালাগে বাৰু 150 কিলোমিটাৰ যাওঁতে আৰু এইফালে পাহাৰ ৰাস্তাটো এইফালে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ এনেকুৱা পাহাৰত যোৱা সেইকাৰণে অকণমান জল্দি ওলাই কৰি আহিলোঁ আৰু ফটো চটো উঠি কৰি যিটো যাম সেইকাৰণে অলপ জল্দি ওলাই দিছোঁ ইয়াতে আপোনাৰ আহিলে এনেকুৱা লাগিব যেন গোটেই বাইক ষ্টাৰ্ট দিয়াৰ পৰা একদম শেষলৈকে মানে আপোনাৰ ডেষ্টিনেশ্যনলৈকে একদম ভিডিঅ' জানো কৰিয়ে থাকিব তেনেকুৱা লাগে প্ৰত্যেকটো জেগা ইমান ধুনীয়া লাগে ভিডিঅ' বন্ধ কৰিবই মন নাযায় ইমান ধুনীয়া হয় আৰু টাৰ্ণিং কেইটা আপোনাৰ মাথা বেয়া কৰি দিব ঠাইতে ইউ টাৰ্ণিং মানে ইউ টাইপ ল'ব লাগে আৰু ঠাইতে পৰা বহুত ওপৰলৈ উঠি যাব লাগে এনেকুৱা টাৰ্ণিং কিছুমান আছে আপুনি একদম যদি আগতে এক্সপিৰিয়েঞ্চ নাই ৰাস্তা ভাল বাৰু ইমান প্ৰব্লেম নাই কিন্তু এক্সপিৰিয়েঞ্চ অলপ লাগিব এক্সপিৰিয়েঞ্চ নোহোৱাকৈ নাহিব ইয়াত ঠাইতে একদম পূৰা ইউ টাৰ্ণিং ল'ব লাগে আৰু বহুত ওপৰলৈ উঠি যাব লাগে আৰু আমি ক'ৰ পৰা আহিছোঁ কিমান তলৰ পৰা আহিছোঁ দেখাই আছোঁ আপোনালোকক কেমেৰাৰ কোৱালিটিটো ইমান ঠিক নহয় কিন্তু হ'লেও আপোনালোকক জুম কৰি দেখাই দিছোঁ আপোনালোকে চিনি নাপাব চাগে একদম এই তলৰ পৰা কোৱালিটিটো ঠিক নহয় গম নাপাব একদম বহুত তলৰ পৰা উঠি আহিছোঁ ওচৰৰ আহি পালোঁ এটা ৱাটাৰফল এইটো পিছফালে আছে মোৰ ৱাটাৰফল আৰু এনেকুৱা ধুনীয়া ঠাণ্ডা হাৱা এটা মাৰিছে ইয়াৰ পৰা আৰু আপুনি এবাৰ ৰাস্তাটো চাওক না একদম এনেকৈ গৈ তাতহে কি ৰাস্তা এই আৰু আপোনালোকে যদি ভাবে মানে এইটো টাইমত আহিলে আপোনালোকে বৰফটো বহুত নাপাব আৰু যদি আপোনালোকক বৰফটো লাগে তেতিয়াহ'লে আপোনালোকে জানুৱাৰীৰ পৰা আহিব লাগিব মানে আগতে ডিচেম্বৰ লাষ্টতো বৰফটো পৰিছিলে কিন্তু এতিয়া হোৱা নাই এইবাৰ মানে জানুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰা বহুত বৰফ পৰে ফেব্ৰুৱাৰীতো জবৰদস্ত বৰফ পৰে ফেব্ৰুৱাৰীত আহিলে আপোনালোকে বহুত বৰফ পাব যদি বৰফ চাম বুলি আহে আৰু পাহাৰকেইখন চাওক না
আমি আহি গ'লোঁ ফাৰ্ষ্ট টানেলটো তো ফাৰ্ষ্ট টানেল পাই গ'লোঁ ইয়াতে এতিয়া ফটো চটো উঠিলোঁ আৰু ফাৰ্ষ্ট টাইম জীৱনত টানেলেৰে যাম আৰু এইটো হৈছে কি টানেল এইটো নেচিফু টানেল এইবাৰ ফাৰ্ষ্ট নে আগতে টানেলত গৈ পাইছিলি এনেকৈ ফাৰ্ষ্ট টাইম কেনেকুৱা লাগিছে মজা এক্সপিৰিয়েঞ্চ মজা ন এইফালে নিকুতা ফাৰ্ষ্ট টাইম নে টানেলত না আগতে গৈছে ফাৰ্ষ্ট টাইম মানে সেকেন্ড টাইম মই আৰু আগতে আহিছিলে ন ইয়ালে আহে নাই বেলেগ জেগা বৌ ফাৰ্ষ্ট টাইম নে ছেকেণ্ড টাইম ফাৰ্ষ্ট টাইম ন এই মজা তো আমি তিনিজনৰ ফাৰ্ষ্ট টাইম আৰু নিকুতা আগতে আহি পাইছিলে বাৰু আমাৰ ফাৰ্ষ্ট টাইম এইবাৰ তো এইবাৰ ওপৰৰ পৰা তলত নামি আছোঁ ৰাস্তা চাব একদম পূৰা ইউ টাইপ আগতে উঠিছিলোঁ ওপৰৰ তলৰ পৰা ওপৰলৈ এতিয়া ওপৰৰ পৰা তললৈ নামি আছোঁ ৰাস্তা কিন্তু একদম পূৰা ধুনীয়া ৰাস্তা ভাল আছে খালি পূৰা ইউ টাইপ ঠাইতে কাটিব লাগে আৰু পূৰা ঠাইতে তলত নামি আছোঁ এতিয়া আমি এইফালে ৰাস্তা চাওঁ একদমেই ওপৰৰ পৰা আহিছোঁ ওপৰৰ পৰা তলত নামি আছোঁ আৰু এই ওপৰৰ পৰা একদম তাৰ পৰা বাইকখন ওপৰৰ পৰা তললৈ আহিলেহে তেল নালাগে কিন্তু তলৰ পৰা ওপৰত যাব তেল লাগিব না সেইকাৰণে তেলটো ইয়াত ভৰাই লওঁ আৰু ইয়াতে তেলৰ দাম হৈছে 92.61 তো ফুল কৰি দিওঁ ইয়াত আৰু আমি এতিয়া ধুনীয়া এটা ভিউ পইণ্ট আহি পাইছোঁ আৰু মোৰ পিছফালে পূৰা বৰফ হৈ আছে পাহাৰ এখন দেখাই আছোঁ আপোনালোকক পাগলা আহি গৈছোঁ দেখি তো চাওক এইখন দেখিছেনে পূৰা বৰফ হৈ আছে অ' মাই গড তাত যাব পাৰোঁ নে নোৱাৰোঁ একদম ফাৰ্ষ্ট টাইম জীৱনত এনেকুৱা দেখি পাইছোঁ একেলগে ৰিয়েলত এবাৰ যদি আপুনি চাই বেলেগ এটা মজা পাব কেমেৰাত ইমান ঠিক নাপাব আৰু এই তাৰ পাহাৰৰ পৰা আহিছে চাগে এনেকুৱা ঠাণ্ডা হাৱা এটা মাৰি আছে পূৰা দেহা কঁপাই দিছে ইয়াত বহুত ঠাণ্ডা পৰিছে ইয়াত তাৰ পৰাই চাগে আহি আছে হাৱাটো যিহেতু এইফালে অকণমান বহুত দূৰত নাই পাহাৰখন তাত যিহেতু পূৰা বৰফ পৰিছে বৰ্তমান তাৰ পৰা এটা হাৱা আহিছে এনেকুৱা ঠাণ্ডা দেহা পূৰা কঁপাই দিছে তো যিহেতু এইফালে খোলা জেগা ডাইৰেক্ট তাৰ পৰা পূৰা বতাহ এটা মাৰি আছে এনেকুৱা ঠাণ্ডা লাগিছে বাবা অ' মাই গড তালৈকে যাব পৰা হ'লে এইটো বৰ্তমান এইটো নামটো কি নাজানো এইখন কিমান দূৰত আছে এইটো সুধিছিলোঁ ইহঁতেও গম নাপায় বোলে ইয়াত দোকানত সুধিছিলোঁ খালি বেলেগ পিছত সুধিব লাগিব আৰু বেলেগক আহি পালোঁ দিৰাং এতিয়া হোটেলত সোমাওঁ এইফালে আছে আমাৰ ৰুমটো এইটো ৰুম বুক কৰিছিলোঁ এতিয়া আহি পালোঁ ফাৰ্ষ্ট ৰুমত গৈ ফ্ৰেছ হৈ লওঁ তো আমি দুটা ৰুম বুক কৰিছিলোঁ এটা হৈছে এইটো একদম ধুনীয়া এইফালে আছে লেট্ৰিন বাথৰুম তাৰপাছত আৰু এটা সেইটো চাইডত আছে দেখাই আছোঁ দুটা ৰুম আৰু এটা এইটো এটা আৰু এইটো আমি তাত দুটা ৰুম বুকিং এইফালে মিষ্টাৰ ৰোহিত শৰ্মা তো এতিয়া আমি দিৰাঙৰ ইয়াত ফাৰ্ষ্ট ভাতটো খাই লওঁ হোটেলত কাৰণ আমাৰ তাত যিহেতু ৰাতি হ'ব ইয়াতে ফাৰ্ষ্ট ভাতটো খাই লৈছোঁ হোটেলখনত আহিছোঁ আৰু গান বাজি থালি 100 টকাকৈ লয় ইয়াতে দামটো ঠিকে আছে আৰু ভাত দিছে তাৰপাছত চব্জি দালি আচাৰ এনেকৈ আৰু আহি পালোঁ ৰুম আৰু আমাৰ ৰুমটো দিলে বেলেগ মানে আমি যিটো ৰুম বুক কৰিছিলোঁ তাত হয়তো বেলেগ আহি গ'ল এতিয়া আগতে মানে বুক কৰি দিছিলে সেইকাৰণে এতিয়া এইটো ৰুম দি দিছে আৰু দুজনক দুখন বেড দি দিলে ইয়াতে এতিয়া ভালেই হ'ল আৰু এইফালে ই শুই গ'ল আৰু অলপ ভিডিঅ' এডিট কৰিব আছে এডিট কৰি কিনে শুই যাম আৰু কাইলৈ এটা নতুন ভিডিঅ'ত লগ পাম তো আজিলৈ বাই বাই